বাৰম্বাৰ কৈছোঁ, আগলৈও ক'ম যে গৌৰৱ গগৈ বহুত মানুহে কয় যে হয় গৌৰৱ গগৈ এজন অতি ভদ্ৰ ল'ৰা, তেখেত এগৰাকী অতি উচ্চ শিক্ষিত ব্যক্তি, বিলাত ফেৰত এগৰাকী ব্যক্তি। মোৰ ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে, এইটো বেলেগ কথা। কিন্তু ৰাজনৈতিকভাৱে ৰিপুণ বৰা বেছি শক্তিশালী। ৰিপুণ বৰাৰ দিনত 14টা ছিটৰ ভিতৰত 5টা ছিট পাইছিল বিৰোধী। এতিয়া আপোনালোকৰ বিৰাট শক্তিশালী নেতা গৌৰৱ গগৈৰ দিনত 3লে নামি আহিল। ৰিপুণ বৰাৰ দিনত বিৰোধীয়ে পাইছিল বিধানসভাত 50খন আসন, আমি পাইছিলোঁ 76। কিন্তু আপোনালোকৰ এই যে বিৰাট নেতাৰ হেৰিয়াত নেতৃত্বত তেওঁলোক পৰ্যবসিত হ'ল 29খনলৈ, আমি পালোঁ 94খন এইবাৰ ইলেকশ্যনত। আমাৰ এতিয়া এইবাৰ কি হ'ল ৰিজাল্ট 5-0। ৰিপুণ বৰাৰ দিনত অন্তত আমাৰ কি কয় সামগ্ৰী সমষ্টিটো আছিলে 4-1, কিন্তু এতিয়া গৌৰৱ গগৈৰ সবল নেতৃত্বত কি হ'ল 0 হৈ পৰিল। গতিকে এই সবল নেতৃত্ব অব্যাহত থাকক। আৰু মই খালি এটাই অনুৰোধ কৰিছোঁ, ইলেকশ্যন আকৌ আহি আছে, এনেকুৱা ধৰণৰ কথা নক'ব। আপোনালোকে কিবা কথা কয় সেইবিলাক ঘৰত পাতক। অসমৰ সংস্কৃতিলৈ এনেকুৱা ধৰণৰ ৰাজনৈতিক যৌক্তিক কথা বতৰাৰ মাজলৈ এনেধৰণৰ নিকৃষ্ট কথা কৈ কিবা কিবি কৈ আপোনালোকে পৰিৱেশ বিনষ্ট নকৰিব। আৰু গৌৰৱ গগৈকে কৈছোঁ, আমাৰ বিজয়ী প্ৰাৰ্থী ঘাটোৱাল ডাঙৰীয়া এগৰাকী খিলঞ্জীয়া চাহ জনগোষ্ঠীৰ লোক, তেওঁ চালানী নহয়। আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টীৰ এটা এনেকুৱা দল নহয়, কিবা চৰ্চা আলোচনা ইচ্ছা অনিচ্ছা নহয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ দলটোৰ সকলো কাম হয়। গতিকে এনেধৰণৰ কথা মই শুনা নাই আৰু শুনিও একো লাভ নাই। হয়,